আপুনি জানেনে পৃথিৱীত এনেকুৱা ধৰণৰ কিছু চৰাই আছে, তাৰে ভিতৰত এক মৰম লগা চৰাইৰ বিষয়ে আজি আলোচনা কৰিম। এক প্ৰকাৰৰ চৰাই যাক সাগৰৰ ভাটৌ বা সাগৰৰ ক্লাউন বুলি কোৱা হয়। তো এই মৰম লগা চৰাইবিধৰ নাম হ'ল পাফিন বাৰ্ড। এই চৰাইবিধে ইয়াৰ নিজৰ সৰু সৰু ডেউকা এনেকৈ ফৰফৰাই উৰি থাকে যে আপুনি দেখিলে আচৰিত হ'ব যে সাগৰৰ তলিত গৈ পেলাই মানে পানীৰ মাজতে ইহঁতে এনেকৈ ডেউকাৰ জৰিয়তে উৰি থাকে। আপুনি দেখিলে আচৰিত যেন হ'ব ই যেন বায়ুৰ মাজতে উৰি আছে। ই সমুদ্ৰৰ প্ৰায় 60 মিটাৰ গভীৰলৈ যাব পাৰে আৰু মাছ ধৰিব পাৰে। ই আচলতে এক প্ৰকাৰৰ মাছ খোৱা চৰাই আৰু এই চৰাইবিধে এটা আচৰিত ঘটনা ঘটায় যে যেতিয়া মাছ ধৰিলৈ ওপৰলৈ উঠি আহে আপুনি দেখিলে এবাৰ আচৰিত হৈ যাব যে ইহঁতে এটা নহয় দুটা নহয় বহুকেইটা মাছ একেলগে নিজৰ ঠোঁটত ধৰি লৈ ওপৰলৈ উঠি আহিব পাৰে। উৰাৰ ক্ষেত্ৰতো কিন্তু ই কম নহয়। ই উৰিবৰ ক্ষেত্ৰত প্ৰতি মিনিটত প্ৰায় 400 বাৰ ডেউকাটো কোবাব পাৰে আৰু ইয়াৰ যিটো গতিবেগ ঘণ্টাত প্ৰায় 88 কিলোমিটাৰ হ'ব পাৰে বা 88 কিলোমিটাৰ পাৰ আৱাৰলৈকে ইয়াৰ গতি হ'ব পাৰে। তো বন্ধুসকল, নিশ্চয়কৈ এই মৰম লগা চৰাইবিধ এবাৰ চালে আপোনাৰ মনটো ভাল লাগি যাব। তো পৃথিৱীৰ এনেকুৱা বিৰল তথা আশ্চৰ্যজনক প্ৰাণী তথা বিভিন্ন তথ্যৰ বাবে আমাৰ লগতে থাকিব। ভাল পালে নিশ্চয় লাইক কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।